নমস্কাৰ দৰ্শকসকল, আজি এটা সৰু কিন্তু ভাল লগা খবৰ আপোনালোকৰ বাবে লৈ আহিছো। আপোনালোকে জানেনে যে অহা বছৰৰ ভিতৰত আমাৰ গুৱাহাটীৰ আকাশ সলনি হ'বলৈ গৈ আছে? হয়, আপুনি ঠিকেই শুনিছে। বিশ্বৰ ডাঙৰ ডাঙৰ উন্নত চহৰবোৰত আপুনি যি টুইন টাৱাৰ দেখে, তেনেকুৱাই এটা প্ৰকল্প এতিয়া আমাৰ অসমতে সম্পূৰ্ণ হ'বলৈ গৈ আছে। আহক এই বিষয়ে সবিশেষ জানিবলৈ যত্ন কৰোঁ। আপোনালোকৰ মনত প্ৰশ্ন হ'ব পাৰে, এই টুইন টাৱাৰনো কি? সহজ ভাষাত ই হৈছে স্থাপত্যবিদ্যাৰ এক আধুনিক চমৎকাৰ, য'ত একে আৰ্হিৰ দুটা ওখ ওখ টাৱাৰ একেলগে যমজ হাতীৰ দৰে থিয় হৈ থাকে। ই হৈছে আধুনিকতা আৰু অৰ্থনৈতিক শক্তিৰ প্ৰতীক। আপুনি মালয়েছিয়াৰ কুৱালালামপুৰত থকা বিশাল ৮৮ মহলীয়া পেট্ৰনাছ টুইন টাৱাৰ্ছৰ কথা নিশ্চয় জানে, যিয়ে সমগ্ৰ বিশ্বৰ পৰ্যটকসকলক আকৰ্ষণ কৰে। ঠিক তেনেদৰে আমেৰিকাৰ নিউয়ৰ্ক চহৰৰ ঐতিহাসিক ৱৰ্ল্ড ট্ৰেড চেণ্টাৰো আছিল বিশ্ববিখ্যাত টুইন টাৱাৰৰ এক অন্যতম উদাহৰণ। এতিয়া ঠিক তেনে এক আধুনিক স্থাপত্যৰে জিলিকি উঠিব আমাৰ গুৱাহাটী। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে বেতকুছিলৈ গৈ এই প্ৰকল্পৰ কাম কাজৰ বুজ লৈছে, আৰু ইয়াৰ পিছতে ওলাই পৰিছে কেইবাটাও ডাঙৰ খবৰ। প্ৰায় ৮০৮ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা এই ১৭ মহলীয়া ভৱনটো কেৱল এটা ধুনীয়া বিল্ডিঙেই নহয়, ই হ'ব অসমৰ সংহত সঞ্চালকালয় কমপ্লেক্স। ইয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শিতা আৰু ৰাজনৈতিক ইচ্ছাশক্তিৰ প্ৰশংসা নকৰিলে নহ'ব। প্ৰথমতে এই প্ৰকল্পটো এটা ব্যৱসায়িক কেন্দ্ৰ কৰাৰহে পৰিকল্পনা আছিল, কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ দূৰদৰ্শী চিন্তাৰ বাবে ইয়াক সাধাৰণ জনসাধাৰণৰ সুবিধাৰ্থে চৰকাৰী কাম কাজৰ এক বিশাল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লোৱা হ'ল। ব্যৱসায়িক স্বাৰ্থতকৈ জনস্বাৰ্থক অগ্ৰাধিকাৰ দিয়া এই সিদ্ধান্তই তেওঁৰ বলিষ্ঠ নেতৃত্ব আৰু ৰাজ্যখনক প্ৰশাসনিক দিশত আগুৱাই নিয়াৰ বাবে থকা এক গভীৰ দূৰদৰ্শিতাৰ পৰিচয় দিয়ে। এই যুগান্তকাৰী সিদ্ধান্তই আমাৰ দৰে সাধাৰণ মানুহৰ জীৱন সম্পূৰ্ণ সলনি কৰি দিব। বৰ্তমান চৰকাৰী কাম এটাৰ বাবে আপুনি খানাপাৰাৰ পৰা উলুবাৰী, আকৌ উলুবাৰীৰ পৰা দিছপুৰলৈ এনেদৰে দৌৰি ফুৰিবলগীয়া হয়। দিনটো যেন কেৱল ট্ৰেফিকতে পাৰ হৈ যায়। কিন্তু এই টুইন টাৱাৰ সাজু হোৱাৰ পিছত ৰাজ্য চৰকাৰৰ ৪২টাকৈ গুৰুত্বপূৰ্ণ সঞ্চালকালয় আৰু আয়ুক্তালয়ৰ কাৰ্যালয় একেখন চালিৰ তললৈ গুচি আহিব। অৰ্থাৎ আপোনাৰ কাম এতিয়া ওৱান ষ্টপ চলিউচনৰ দৰে হ'ব। বিল্ডিঙত সোমাব, কাম কৰিব আৰু ঘৰলৈ উভতি যাব। কোনো ধৰণৰ দৌৰা দৌৰি নাই। আৰু এটা কথা, ইয়াৰ ফলত চৰকাৰী ফাইলবোৰো এতিয়া এখন টেবুলৰ পৰা আনখন টেবুললৈ যাবলৈ দিনৰ পিছত দিন বাট চাব নালাগে। অফিচবোৰ ইমান ওচৰা ওচৰিকৈ থাকিলে কাম কাজৰ স্পীড বহুত বাঢ়ি যাব। চৰকাৰী কৰ্মচাৰীসকলেও পাব একেবাৰে কৰ্পৰেট ষ্টাইলৰ এটা আধুনিক শৃংখলাবদ্ধ আৰু সুন্দৰ পৰিৱেশ। গতিকে বন্ধুসকল, গুৱাহাটী এতিয়া কেৱল উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশদ্বাৰ হৈ থকা নাই, ই এতিয়া এক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আধুনিক মহানগৰী হ'বলৈ আগবাঢ়িছে। ২০২৭-২৮ৰ মাজভাগলৈ এই টুইন টাৱাৰ যেতিয়া সম্পূৰ্ণ জিলিকি উঠিব, তেতিয়া ই হ'ব অসমৰ সুপ্ৰশাসন আৰু উন্নতিৰ এক নতুন ঠিকনা। আপুনি কি ভাবে? চৰকাৰী কাম কাজ ইয়াৰ পিছত সঁচাকৈয়ে সহজ হ'ব বুলি আপুনি অনুভৱ কৰেনে? তলত কমেণ্ট বক্সত নিশ্চয় লিখিব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।